মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনএমএছ স্কলাৰশ্বিপৰ আবেদন ইতিমধ্যে হৈ আছে সো তোমালোকে আবেদন কৰিবা আৰু ফাৰ্স্ট কথাটো হৈছে তোমালোকে যেটো ভাল স্কলাৰশ্বিপ হয় গতিকে এতিয়াৰ পৰা তোমালোকে পঢ়িলে স্কলাৰশ্বিপটো ভালদৰে পাস কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল বহু ছাত্ৰ ছাত্ৰী কি হয় যে সময়লৈকে ওয়েট কৰি থাকে এমাহ দুমাহৰ আগত পঢ়িব বিচাৰে কিন্তু শেষত গৈ কি হয় পৰীক্ষাটো ভাল এটা মানে ফলাফল কৰিব নোৱাৰে যাৰ ফলত সিলেক্টেড নহয় কাৰণ তোমাৰ দৰে বহু ছাত্ৰই পৰীক্ষাটো দিব যেহেতু গতিকে তুমি যদি পঢ়িব বিচাৰা তেতিয়া এতিয়াৰ পৰা পঢ়িব লাগিব ঠিক আছে মানে স্কলাৰশ্বিপ পাব বিচাৰা গতিকে আমি সেই কাৰণে এটা স্কলাৰশ্বিপৰ বাবে আমি এই বছৰ নহয় আমি প্ৰায় 3 4 5 বছৰ মানৰ পৰা আমি পঢ়াই আছো ষ্টুডেন্টক বহু ছাত্ৰই পাস কৰি আছে গতিকে হেহে আমি সেই কাৰণে জানো তোমালোকে যে এতিয়াৰ পৰা যদি ভালদৰে পঢ়া আমাৰ জৰিয়তে তোমালোকে কোনো কিতাপ কিনিব নালাগে তোমালোকে কোনো কাৰো হেল্প লব নালাগে অকল আমাৰ লগত জড়িত হৈ থাকিলে তোমালোকে এই স্কলাৰশ্বিপটো পৰীক্ষাত সিলেক্টেড হৈ যাব পাৰিবা অৰ্থাৎ ধুনিয়াকে পাস কৰি স্কলাৰশ্বিপটো পাব পাৰিবা ছাত্ৰসকল এটা ভাল স্কলাৰশ্বিপ মই কৈছোৱে 48000 টকা অৰ্থাৎ বছৰত 12000 কে তোমালোকে 9 10 ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ লৈ তোমালোকে 12000 কে টোটাল 48000 টকা পাবা মাত্ৰ পৰীক্ষা দি কেনে গতিকে ছাত্ৰসকল বেছি সময় নলৈছো এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ মই তোমালোকক কেনেকুৱা কুৱেশ্যন পেপাৰ আহিছিল আভাস পাবা ইয়াৰ উপৰি তোমালোকে পৰীক্ষাটোৰ কাৰণে ভালদৰে পঢ়িবৰ কাৰণে গাইড লাগিব এজনে গাইড কৰিবই লাগিব হেহে মই তোমালোকক সম্পূৰ্ণ গাইড কৰিম মাত্ৰ তোমালোকে 299 টকা মাত্ৰ 299 টকা দিলে তোমালোকে আৰু একো পে কৰিব নালাগে ইয়াতে এখন ইবুক পাবা হেখন দাম 99 টকা ইয়াৰ ভিতৰতে পাই যাবা অৰ্থাৎ 299 টকা দিলে তোমালোকে অনলাইন ক্লাস কৰিব পাৰে লাইভ ক্লাস নোৱাৰবিলাক খুলিব পাৰিবা এ টু জেড পঢ়াম কোনো মান্থলি ফিস নহয় এটা পৰীক্ষা যেটো 15 নৱেম্বৰত হ'ব নৱেম্বৰলৈকে আমি পঢ়াম গতিকে ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰিবা সময় বহুত আছে বুলি ভাবি নলবা সময় বহুত কম যাবই তোমালোকৰ বেছি সময় নাই গতিকে তোমালোকৰ নিচিনা বহু ছাত্ৰতে পৰীক্ষাটোৰ কাৰণে পঢ়ি থাকে তুমি যদি নপঢ়া তেতিয়া তোমালোকে কি হ'ব পৰীক্ষাটো পাস কৰিব নোৱাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল এই নাম্বাৰটো এসএমএস কৰি তোমালোকে জয়েন হ'বা ইতিমধ্যে আমাৰ তাত বহু ছাত্ৰতে পঢ়ি জয়েন হৈছে তোমালোকৰ ওচৰতে কোনোবা দিছে গম পাবা আমাৰ তাত পঢ়িছে যদি ম্যাক্সিমাম কিন্তু পাস কৰিছে এতিয়া আমি আহিছো যিখন এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ 2024 অৰ্থাৎ যেটো তোমালোকৰ যোৱা বছৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাটো কুৱেশ্যন পেপাৰ গতিকে মই আলোচনা কৰিম কেনেকুৱা প্ৰশ্ন আহিছিল সকলোখিনি মই তোমালোকক ডিটেইলছ আলোচনা কৰিম ঠিক আছে আৰু এনসাৰ কিন্তু মই কৈ দিম চোৱা প্ৰথম প্ৰশ্নটো আছিল আৰু তোমালোকে অনলাইন ক্লাস কৰিব লাগে হোৱাটসএপ নম্বৰত এসএমএস কৰিবা দেই তোমাৰ নামটো ক্লাসটো আৰু ডিস্ট্ৰিক্টখনৰ নাম দিবা ঠিক আছে তাতে আমি কিউআৰ কোড পঠিয়াই দিম তাতে তোমালোকে পেমেন্টটো কৰাৰ লগে লগে আৰু টেনচন কৰিব লগা একো নাই এতিয়া কি হৈছে 1 পৰা 5 ৰ প্ৰশ্নসমূহ বৃক্ষদিক শব্দটো বাছি উলিয়া যে কুৱেশ্যন নম্বৰ 1 to 5 ফাইন্ড দা odd out মানে ইয়াৰ এটা মানে নিমিলা অংক আছে নিমিলা সংখ্যা আছে বা আমি নিমিলা ওয়ার্ড আছে শব্দ আছে সেই শব্দটো কোনটো হ'ব খুজিছে ইয়াত চোৱা কান্ধ আছে মানে শোল্ডাৰ ভৰি ফুট কিলাকুটি এলবো আৰু বাহু আৰ্ম এতিয়া কিহৰ কাৰণে ইয়াত মই এনসাৰটো দিয়া থৈছো যেটো মই যোৱা বছৰ এখন কুৱেশ্যন পেপাৰ এনসাৰ কি দিছিল পৰীক্ষা দিনে সেইকাৰণে দিয়া আছে সো মই তোমালোক কিহৰ কাৰণে ভৰি হল তোমালোক কৈ দিম বাৰু যে কান্ধখন ক'ত থাকে আমাৰ হাতত থাকে ঠিক আছে কান্ধখন ক'ত থাকে হাতত তাৰপিছত কিলাকুটিটো হাততে থাকে আৰু বাহুটো কি আছে হাতৰে হয় নহয় গতিকে ভৰিটো সেপাৰেট সেইকাৰণে ভৰিটো হ'ব ইয়াৰ আনসাৰ বুজি পাইছা গতিকে আমি কান্ধ কিলাকুটি বাহুৰ লগত ভৰিটো নিমিলে ভৰিটো যেটো বেলেগ হয় ঠিক আছে ফুটটো হ'ব ইয়াৰ আনসাৰ 2 নম্বৰ হৈছে আর মানে কি হ'ব কাণ আই মানে চকু হাৰ্ট দি আছে হৃদপিণ্ড কিডনি মানে বৃক্ক ইয়াত তোমালোকে গম পাইছা ইয়াৰে ভিতৰত বৃহদিকটো আছে হৃদপিণ্ড যদি আমি চাও আর বা আই বা বৃক্ক কিডনি ইয়াৰ ভিতৰত এটা নহলে আমি চলিব পাৰিম কিন্তু আমি হাৰ্টটো একদম ইম্পৰ্টেন্ট হয় নহয় হাৰ্টটো গতিকে কি হ'ব ইয়াৰ আনসাৰটো হ'ব সিটো হ'ব নেক্সট 3 নম্বৰ হাৰিয়ানা হিমাচল প্ৰদেশ পাঞ্জাব চণ্ডীগড় ইয়াত তোমালোকে জানা হাৰিয়ানা এখন ষ্টেট হয় ৰাজ্য হয় হিমাচল প্ৰদেশ এখন ৰাজ্য হয় পাঞ্জাব হৈছে এখন ৰাজ্য চণ্ডীগড় হৈছে এটা কেন্দ্ৰীয় শাসিত অঞ্চল কেন্দ্ৰই শাসন কৰা অঞ্চল গতিকে দিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট বন্ধাকবি দিয়া আছে তাৰ পিছত দিয়া আছে অমিতা তিয়হ আৰু বেঙেনা ইয়াত তোমালোকে জানা বন্ধাকবি এবিধ পাচলি হয় তিয়হ এবিধ পাচলি বেঙেনা এবিধ পাচলি কিন্তু অমিতা এবিধ ফল হয় হয়নে অমিতা এবিধ ফল হয় নহয় ফ্ৰুটস গতিকে এনসাৰ হ'ব B2 নেক্সট মালভূমি তৰা অৰ্থাৎ ষ্টাৰ তাৰ পৰ্বত মাউন্টেন হাবি মানে ফৰেষ্ট ইয়াৰ ভিতৰত কোনটো এনসাৰ হ'ব তোমালোকে গমে পাইছা মালভূমি বা পৰ্বত বা হাবি বিলাক পৃথিৱীতে আছে পৃথিৱীৰ এটা অংশ হয় নহয় পৃথিৱীৰ ভিতৰতে থকা এটা অংশ কিন্তু যদি ষ্টাৰ্ট হৈছে সৌৰ জগত
পৃথিৱীৰ বাহিৰে সৌৰজগতৰ বাহিৰৰ ৰং গতিকে হ'ব B2 হ'ব ইয়াত মানে বিসদৃশ মানে মিলা নাই কোনটো B2 গতিকে এনসাৰ B2 নেক্সট তোমালোকক কৈছে যে ডাইৰেকশন দিয়া আছে নিৰ্দেশনা in each of the following question 4 numbers are given out of these 3 are like in some way but rest one is different choose the one which is different from the other অর্থাৎ তলত দিয়া প্ৰতিটো প্ৰশ্নত চাৰিটা সংখ্যা দিয়া আছে চাৰিটা সংখ্যাৰ ভিতৰত তিনিটা সংখ্যা কিবা ধৰণে সদৃশ আৰু এটা বিসদৃশ সংখ্যাটো উলিওৱা যেনেকৈ আমি আগত পাইছো ইয়াত মানে এটা মানে নিমিলা আছে কেনেকৈ নিমিলা আমি কৰি চাব লাগিব দে মেথ যিহেতু চোৱা 263 অৰ্থাৎ 263 আছে 242 আছে 383 আছে 551 আছে ইয়াত এনসাৰ এইটো কিহৰ কাৰণে হৈছে আমি চাব লাগিব ঠিক আছে ইয়াত চোৱা মই দিছো প্ৰথমটো কিমান আছিল প্ৰথমটো আছিল মই অলপ আগুৱাই দিছো দেই তেতিয়া সুবিধা হ'ব প্ৰথমটো কিমান আছিল 263 গতিকে চোৱা আমি যদি এটা কাম কৰো 2 3 গুণ 6 অৰ্থাৎ 2 পূৰণ 3 পূৰণ 2 আৰু 3 পূৰণ কৰক কেতে কি পাও 6 পাও মাজতটো পাও অৰ্থাৎ 2 আৰু 3 যদি পূৰণ কৰো তেতিয়া আমি কি পাও মাজতটো পাও বুজি পাইছা 2 3 গুণ 6 তাৰপিছত নেক্সট 242 242 2 4 2 আমি 2 2 গুণ পূৰণ কৰিলে কিমান পাম 2 2 গুণ পূৰণ কৰিলে 4 পাও অৰ্থাৎ মাজতটো পাও হয় নহয় যদি পূৰণ কৰো তেতিয়া মাজতটো পাও তাৰপিছত নেক্সট আছিল 551 551 সোয়া ইয়াত কি হয় 5 1 গুণ 5 অর্থাৎ 5 পূরণ 1 পূরণ করলে মানে লাস্টৰ দুটা পূরণ করলে 5 1 গুণ 5 হ'ব অর্থাৎ মাজতটো পাম গতিকে ইয়াত 383 সোয়া 383 টো 3 3 গুণ 9 কিন্তু আছে কিমান 8 আছে গতিকে আমি বিসদৃশটো কোনটো পাম 383 হ'ব নিশ্চয় বুজি পাইছা তোমালোকে সহজ হয় নহয় সহজ হয় এইবিলাক আমি A to Z পঢ়াম ঠিক আছে A to Z পঢ়াম অনলাইন ক্লাছত গতিকে তোমালোকক এতিয়াই কৈ থৈছো কিয় জানে কারণ সময় থাকোতে তোমালোকে মানে পঢ়িব আৰম্ভ কৰা পৰীক্ষা ধুনীয়া পাছ কৰি যাব নেক্সট হৈছে 17 দিয়া আছে 27 দিয়া আছে 29 দিয়া আছে 37 দিয়া আছে কিহৰ কাৰণে জানা তোমালোকে জানা 17 টো মৌলিক সংখ্যা কি দিয়া আছে প্ৰথম মই লিখি লৈছো 17 দিয়া আছে 17 তাৰ পিছত 27 দিয়া আছে 27 তাৰ পিছত কি আছে 29 আৰু 37 29 আৰু 37 এটা 17 মানে কিমান হ'ব 17 কি হৈছে 1 পূৰণ 17 বেলেগ সংখ্যাৰে ভাগ কৰিব পাৰা নে নোৱাৰা কাৰণ 17 টো এটা প্ৰাইম নাম্বাৰ এটা মৌলিক সংখ্যা তাৰ পিছত 29 টো 1 পূৰণ 29 বেলেগ সংখ্যাৰে নোৱাৰা গতিকে 1 হৈছে ইহঁতৰ উৎপাদক 37 টো কিমান হ'ব 1 পূৰণ 37 আৰু 29 27 টো কি হ'ব 1 পূৰণ 27 হোৱাৰ লগে 3 9 গুণ 27 অৰ্থাৎ বেলেগ সংখ্যাৰে কি কৰিব পাৰি হৰণ পূৰণ কৰিব পাৰি বা হৰণ কৰিব পাৰি মানে উৎপাদক হয় গতিকে তোমালোকে ইয়াত এনেকৈ জানিব পাৰা যে 17 27 29 আৰু 37 17 টো এটা মৌলিক সংখ্যা 29 টো এটা মৌলিক সংখ্যা আৰু 37 টো মৌলিক সংখ্যা গতিকে যৌগিক সংখ্যা কোনটো মৌলিক সংখ্যা 17 29 আৰু 37 গতিকে এনসাৰটো হ'ব বি হ'ব 27 ঠিক আছে 27 টো হ'ব মৌলিক সংখ্যা নহয় গম পালা মৌলিক সংখ্যা মানে কি এইবিলাক পঢ়াই দিম ঠিক আছে চিন্তা কৰিব না মৌলিক সংখ্যা দুইটা সকলো পঢ়াই দিম বাৰু 121 137 153 177 কি কেনেকৈ পালো এইটো আমিও হেতু ধুনিয়াকে চাব লাগিব ইয়াতো তোমালোকে চোৱা 11 দুটা পূৰণ কৰিলে কিমান পাও 11 11 121 অৰ্থাৎ যদি চা তোমালোকে 11 পূৰণ 11 কিমান হ'ব 121 ঠিক আছে কিন্তু বাকি কিটা তেনেকুৱাকে কোনো সংখ্যা দি মানে হৰণ কৰিব নোৱাৰো গতিকে আমি এটা ইয়াত গম পালো যে এইটা বাকি সংখ্যা কিটা আছে মৌলিক সংখ্যা আমি এটা পঢ়িলো মৌলিক সংখ্যা 121 টো হৈছে মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা ঠিক আছে 9 নম্বৰটো চোৱা 8 দিয়া আছে 64 দিয়া আছে 125 দিয়া আছে 28 দিয়া আছে 8 মানে কিমান চোৱা 8 মানে চোৱা ইয়াত মই দিছো 8 মানে আমি কি কৰিব পাৰো 2 3টা পূৰণ কৰিলে কিমান পাও 2 3টা পূৰণ কৰিলে 2 2 গুণ 4 7 2 গুণ 8 অৰ্থাৎ 2 কিউব লিখিব পাৰো ঠিক আছে 64 মানে কিমান হ'ব 4 3টা পূৰণ কৰিলে কিমান পাও 7 4 গুণ 16 16 4 গুণ 64 অৰ্থাৎ 4 3টা পূৰণ কৰিলে তাৰ পিছত নেক্সট হৈছে 64 বাৰু তাৰ পিছত 125 কেতিয়া পাম 125 বুলি কোনে 5 3টা পূৰণ কৰিলে 125 পাও ঠিক আছে 5 3টা পূৰণ কৰিলে 125 পাও ওটা 5 কিউব হ'ব ইয়াত দেখা পাইছা 2 3টা 3 3 4 3টা 5 3টা আছে আৰু 28 তেনেকুৱা হ'ব না 28 টো 2 ৰে 8ক 4 দুবাৰ একবাৰ যাব 2 ৰে 8ক 4 বাৰ যাব
2007ক 2014ক 7 বাৰ যাব নহয় গতিকে 2 স্কয়াৰ আৰু 7 পাম গতিকে মিলিছে নে মিলা নাই গতিকে d2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে আমি এগুলা প্ৰেক্টিস কৰিম যেতিয়া ক্লাছত তেতিয়া ধুনীয়াকৈ বুজি পাবা বুজি পাইছা নেক্সট 10 নম্বৰটো চোৱা 28 দিয়া আছে 45 দিয়া আছে 72 দিয়া আছে আৰু 81 দিয়া আছে আমি এটো সব কেনেকৈ ঠিক আছে কি দিয়া আছে আমি 28 45 72 আৰু 81 চোৱা তোমালোকে প্ৰেক্টিস কৰিবই লাগিব ক্লাস কৰিবই লাগিব কিয়নো এবিলাক নহলে ফটকখানে যাই কেনে সোনকালে যাই তোমালোকে কৰিব নোৱাৰা ডাইৰেক্ট পৰীক্ষাত যায় এটো কি মিলাই আছে চোৱাচোন 28 টো কিয় পালো চোৱা এনসাৰটো মই দি থৈছো মই কৈছোৱে যে আমি যেতিয়া মানে যিদিনা পৰীক্ষা হৈছিল সেইদিনা মই এনসাৰখিনি মানে ষ্টুডেন্টক কৰি দেখাইছিলো যে কেইটা হৈছে চাবৰ কাৰণে এই কাৰণে মই এনসাৰখিনি চিন দিয়া আছে দেই ইয়াৰ কোনটো এনসাৰ হ'ব তোমালোকে চোৱা ইয়াত 5 4 কিমান 45 ত 5 4 কিমান হ'ব চোৱা মই এইফালে দিছো 45 আছে ন প্ৰথম এটো 28 টো বাৰ চোৱা নাই এনসাৰ দিটো এটো চোৱা 45 ইয়াত মানে তিনটা মিল আছে তো মিল গিটা চাই দিছো 4 5 গতে 4 5 মানে 4 + 5 কিমান হ'ব 9 অৰ্থাৎ 4 ইয়াত আছে 9 তাৰ পিছত নেক্সট দি আছে কি 72 7 + 2 কিমান হ'ব 7 দিয়ে 9 তাৰ পিছত 81 81 8 যোগ 1 কিমান হ'ব 9 কিন্তু ইয়াত 2 28 2 যোগ 8 কিমান হ'ব 10 হ'ব বাকি কিটা 9 পাইছো কিন্তু ইয়াত 10 পাইছো সেইকাৰণে এটো হৈছে অমিল বুজি পাইছা না যদি বুজি পাইছা লাইক কৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা দেই নেক্সট হল 11 নম্বৰটো ডাইৰেকশন দিয়া আছে কোৱেশ্চন নম্বৰ 11 to 15 দিয়া আছে 15 লৈকে find out the alternatives that should replace the question mark প্ৰশ্নবোধক চিহ্নৰ ঠাইত তলত দিয়া প্ৰতিকল্পৰ পৰা শুদ্ধ উত্তৰটো উলিওৱা ঠিক আছে ইয়াত মই শুদ্ধ উত্তৰ দিছো ভাৰত ৰাষ্ট্ৰপতি তেতিয়াহলে ৰাজ্যপাল কি হ'ব সো দেখা পাইছে ভাৰত যদি ৰাষ্ট্ৰপতি হয় ৰাজ্য কি হ'ব মই এনসাৰটো কৰিলো ভাৰত যদি ৰাষ্ট্ৰপতি হয় ভাৰতৰ যদি ৰাষ্ট্ৰপতি হয় ৰাজ্যৰ কি হ'ব ৰাজ্যপাল হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি থাকে না মেইন মানুহ গতে ৰাজ্যৰ ৰাজ্যপাল হ'ব গতে বহুতে ভুল কৰি মুখ্যমন্ত্ৰী দিছে কিন্তু নহয় দেই ৰাষ্ট্ৰপতি বুলি যদি প্ৰধানমন্ত্ৰী থাকিলে তেতিয়া মুখ্যমন্ত্ৰী হ'ল গতে যেটো ৰাষ্ট্ৰপতি আছে ৰাজ্যৰ ৰাষ্ট্ৰপতি থাকিলে এই ৰাজ্যপাল হ'ব কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী কোনে হেৰি কৰে মানে শপত গ্ৰহণ কৰে ৰাষ্ট্ৰপতি হেগত আৰু ৰাজ্যত মুখ্যমন্ত্ৰী ৰাজ্যপালে কৰে গতিকে জানা তোমালোকে তাৰ পিছত নেক্সট হৈছে ভাৰতত যদি ভাৰত নতুন দিল্লী পাকিস্তান কি হ'ব ভাৰতৰ ৰাজধানী নতুন দিল্লী অৰ্থাৎ দিল্লী পাকিস্তানৰ কি হ'ব ইছলামাবাদ ঠিক আছে পাকিস্তানৰ ৰাষ্ট্ৰপতি ইছলামাবাদ তাৰ পিছত কি আছে বুক পাবলিশাৰ ফিল্ম কি হ'ব অৰ্থাৎ কিতাপ যদি প্ৰকাশক হয় বোলছবি কি হ'ব প্ৰডিউচাৰ ডাইৰেক্টৰ এডিটৰ বা ৰাইটাৰ নিৰ্মাতা নিৰ্দেশক সম্পাদক বা লিখক কিতাপ কোনে প্ৰকাশ কৰে বোলছবি কি হ'ব কিতাপ প্ৰকাশক কৰে যিগৰাকীয়ে তাৰ লগত বোলছবি কি হ'ব প্ৰডিউচাৰে কৰে নহয় গতে নিৰ্মাতা হ'ব কিন্তু এটো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ আছে ক্ৰিকেট যদি বেট হয় অৰ্থাৎ ক্ৰিকেট বেটৰ জৰিয়তে খেলা হয় হকি কিহৰ দ্বাৰা হয় ষ্টিকৰ জৰিয়তে খেলে গতিকে কি হ'ব বিটো হ'ব শুদ্ধ উত্তৰ মুন স্যাটেলাইট অৰ্থাৎ চন্দ্ৰ উপগ্ৰহ পৃথিৱী কি হ'ব চন্দ্ৰ এটা উপগ্ৰহ আমি জানো চন্দ্ৰ হৈছে স্যাটেলাইট হয় পৃথিৱী কি হয় পৃথিৱীটো গ্ৰহ প্লেনেট গতিকে কি হ'ব বি হ'ব শুদ্ধ উত্তৰ নেক্সট হইল আমাৰ নেক্সট 16 পৰা 20 নম্বৰ কি কৰিব দিছে চোৱাচোন study the following figures carefully and answer the question given below the rectangle represents artists the circle represents players and the triangle represents doctor নিৰ্দেশনা 16 আৰু 16 পৰা 20 নম্বৰ প্ৰশ্নতে দিয়া আছে নিম্নোক্ত চিত্ৰটোত সাৱধানে অধ্যয়ন কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া আয়তটোৰ শিল্পী বৃত্তটোত খেলুৱৈ আৰু ত্ৰিভুজটোৱে চিকিৎসক বুজাইছে অৰ্থাৎ মই সুবিধাৰ কাৰণে মই কাট পেন্সিল লগত চাইছো বাৰু কাট পেন্সিলেৰে লিখি দিছো কি বুজাইছে চোৱা কৈছে আয়তটোৰ শিল্পী ঠিক আছে অৰ্থাৎ কি বুলি কৈছে ইংলিছত দি চোৱা তেতিয়াহ'লে আৰ্টিষ্ট কি বুজাইছে ৰেক্টেংগলটো আৰ্টিষ্ট বুজাইছে এই যেটো আছে এটো আয়তটো কি শিল্পী বা আৰ্টিষ্ট yes artist PIST
এইটো যি আছে ৰেক্টেংগলটো কি শিল্পী বা আৰ্টিষ্ট বুজাইছে তাৰ পিছত কৈছে সাৰ্কলটো কি বুজাইছে সাৰ্কল অৰ্থাৎ সাৰ্কল বুলি কওঁতে এই যেটো বৃত্তটো খেলুৱৈ বুজাইছে অৰ্থাৎ প্লেয়াৰ বা প্লেয়াৰ ঠিক আছে আৰু ত্ৰিভুজটোৱে কি বুজাইছে ত্ৰিভুজটোৱে বুজাইছে চিকিৎসক অর্থাৎ ডক্টর বুঝি পাইছা মই বাৰু চিত্ৰটো আঁকি ফেলে বুজাইলে বেছি ভালদৰে বুজি পাবা মই চিত্ৰটো আঁকি দিছো দেই এনেকুৱাকে দি আছে ন তাৰপিছত দিয়া আছে আৰু দিয়া আছে এনেকুৱা এটি চোৱা কি বুজাইছে 25 দিয়া আছে 4 দিয়া আছে 3 দিয়া আছে 22 দিয়া আছে 8 দিয়া আছে 27 দিয়া আছে তাৰপিছত আছে 30 দিয়া আছে বুঝি পালা এইটো হৈছে চিত্ৰ আমি কোনে কি বুজাইছে এইটো লিখো এই যে বৃত্তটো কি বুজাইছে বৃত্তটো বুজাইছে প্লেয়াৰ বা খেলুৱৈ প্লেয়াৰ বুজাইছে খেলুৱৈ তাৰপিছত এইটো ডক্টৰ বুজাইছে ত্ৰিভুজটো ডক্টৰ বুজাইছে ডক্টৰ ইংলিছ অসমীয়াত ডক্টৰ চিকিৎসক লিখিলে হ'ল চিকিৎসক আৰু ৰেক্টেংগুলাৰ অৰ্থাৎ যদি আমি চাওঁ আয়তটো কি বুজাইছে আয়তটো আৰ্টিষ্ট শিল্পী ঠিক আছে মই আঁকি দিছো তাত হেৰি বেয়া নকৰো সেইকাৰণে মই আঁকি দিছো ঠিক আছে প্ৰথম কৈছে যে কিমানজন সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় কিমানজন শিল্পী নাইবা চিকিৎসক নহয় কিমানজন খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় ইয়াত চোৱা শিল্পী কৈছে শিল্পী নাইবা চিকিৎসক নহয় মানে শিল্পী নাইবা চিকিৎসক নহলে কি হ'ব শিল্পীও নহয় চিকিৎসকো নহয় অকল কি আছে খেলুৱৈ হ'ব তেতিয়া হলে কিমানজন আছে 25 জন 25 জন 25 টো চোৱা খেলুৱৈ আছে অকল ডক্টৰ নহয় শিল্পীও নহয় মানে 25 টো চোৱাচোন ত্ৰিভুজত অকল বৃত্তৰ মাজত আছে চোৱা বৃত্তটো খেলুৱৈ বুজায় গতিকে 25 টো হ'ব কাৰণ আকৌ 4টো নহয় কাৰণ 4টো চোৱা বৃত্তৰ মাজতো আছে ত্ৰিভুজৰ মাজতো আছে গতিকে ত্ৰিভুজ বুলি কওঁতে চিকিৎসক আৰু বৃত্ত বুলি কওঁতে প্লেয়াৰ অৰ্থাৎ 4জন খেলুৱৈও হয় তাৰপিছত কি হয় চিকিৎসক হয় ডক্টৰো হয় গতিকে আমাক কৈছে যে কিমানজন খেলুৱৈ কিমানজন কি হৈছে কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় খেলুৱৈ হয় প্লেয়াৰ কিমানজন প্লেয়াৰ অকল শিল্পীও নহয় এইটো সব শিল্পী বুলি কওঁতে চোৱা এই তিনিটা আছে শিল্পী হয় শিল্পীও নহয় আৰু ডক্টৰো নহয় গতিকে 25 জন চোৱা 25 জনটো অকল বৃত্তৰ মাজত আছে বৃত্তৰ মাজত থকা মানে অকল খেলুৱৈ শিল্পী বা ডক্টৰ নহয় চিকিৎসক নহয় গতিকে কি হ'ব এনসাৰটো 25 কিমান সংখ্যক শিল্পী খেলুৱৈ হয় কিমান সংখ্যক শিল্পী খেলুৱৈ কিমান সংখ্যক খেলুৱৈ বুলি কওঁতে চোৱা আমি এইটো চাব লাগিব কিমান সংখ্যক খেলুৱৈ হয় 25 জনে হ'ব ঠিক আছে কিমান সংখ্যক খেলুৱৈ হয় 25 জনে হ'ব ইয়াৰ আনসাৰ বুজি পাইছা কাৰণ চোৱা খেলুৱৈ অকল খেলুৱৈটো 25 টো আছে খেলুৱৈ বাকি আছে 4টো হৈছে ডক্টৰো হয় মানে ইয়াত ডক্টৰো হয় খেলুৱৈ হয় আকৌ 22 টো কি হ'ব জানে ডক্টৰো হয় খেলুৱৈ হয় আকৌ সৰি এইটো আৰ্টিষ্ট হয় আৰু খেলুৱৈ হয় প্লেয়াৰ হয় আকৌ 3টো কোৱা মানে যিটো মাজেদি যায় বুজি পাইছা নেক্সট হৈছে কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুইটা হয় কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুইটা হয় মানে কিমানজন ডক্টৰ প্লেয়াৰো হয় শিল্পীও হয় গতিকে ডক্টৰ কিহে বুজায় ইয়াক কি বস্তু বুজায় গতিকে কিমানজন ডক্টৰ মানে খেলুৱৈও হয় খেলুৱৈ মানে প্লেয়াৰো হয় লগতে কি হয় শিল্পীও হয় গতিকে মানে গোটেইকেইটা কোনটো সংখ্যাত গোটেইকেইটা মানে ত্ৰিভুজও আগুৰি আছে বৃত্তও আগুৰি আছে বা আয়তও আগুৰি আছে তেতিয়া দেখা পাইছে 3টো চোৱা ইয়াত বৃত্ত এটা আছে মানে খেলুৱৈ হয় তাৰপিছত ত্ৰিভুজটো ভিতৰতো আছে গতিকে 3টো কি হ'ব ডক্টৰো হয় আৰু ৰেক্টেংগুলাৰ আৰু আয়তৰ ভিতৰত আছে গতিকে কি হ'ব এইটো 3টো হ'ব ইয়াৰ আনসাৰ গতিকে 3টো খেলুৱৈও হয় ডক্টৰো হয় ত্ৰিভুজৰ ভিতৰত আছে শিল্পীও হয়
ত্ৰিভুজৰ ভিতৰত আছে গতিকে কি হ'ব 3 গৰাকী হ'ব ইয়াত আনসাৰ 3 দিয়া আছে নেক্সট আছে কিমান সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয় অকল ডক্টৰ হয় খেলুৱৈ বা শিল্পী নহয় ডক্টৰ হৈছে এইকেইটা গতিকে চোৱা এই চাৰিটো নহয় অকল 27টো হ'ব কাৰণ ডক্টৰ বুলি কওঁতে অকল ত্ৰিভুজৰ ভিতৰত থাকিব লাগিব ত্ৰিভুজৰ ভিতৰত মাত্ৰ 7টো আছে 8টো বুলি কওঁতে আকৌ ৰেক্টেংগুলাৰ ভিতৰত থাকিল 3টো বুলি কওঁতে ত্ৰিভুজৰ ভিতৰত থাকিল কিন্তু আকৌ আয়তৰ ভিতৰত বৃত্তৰ ভিতৰত থাকিল গতিকে অকল কোনটো 27টো আছে যেটো অকল কিহৰ ভিতৰত ত্ৰিভুজটোৰ ভিতৰত গতিকে ডক্টৰ আৰু চিকিৎসক কিমান হ'ব 27 জন নেক্সট আৰু এটা প্ৰশ্ন আছে যে কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক নহয় কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক খেলুৱৈ আৰু চিকিৎসক নহয় অকল শিল্পী মানে শিল্পী চোৱা সকলো নেকি ৰবলে এক মিনিট ওকে ঠিক আছে কিমান সংখ্যক অকল শিল্পী হয় খেলুৱৈ নহয় ডক্টৰ নহয় মানে প্লেয়াৰ নহয় গতিকে চোৱা 30 টো কি হ'ব অকল শিল্পী হয় চোৱা এই শিল্পীৰ ভিতৰতে আছে গতিকে শিল্পী হ'ব 30 গতিকে এনসাৰ কিমান হ'ব 30 হ'ব ঠিক আছে বাকি 21 নম্বৰ পৰা বাকি আমি ক্লাছত বুজাই দিম বা আমি ভিডিঅ' জৰিয়তে হলেও বুজাই দিম তোমালোকে মেলি জয়েন হৈ লোৱা ইবুকখনো ভাল ইবুক হয় তোমালোকে সম্পূৰ্ণ নোটছ বিলাক পাই যাবা আগৰ কুৱেশ্যন পেপাৰ বিলাক কুৱেশ্যন এনসাৰ পৰ্যন্ত পাই যাবা সো ঠিক আছে হোৱাটছএপত এছএমএছ কৰিবা বহুতে ভাবি থাকে যে পিছত ক্লাছ কৰিম অনলাইন কৰাৰ পিছত হেনেকুৱা নহয় তোমালোকে যদি পৰীক্ষাটো দিব মন আছে পাছ কৰিব মন আছে তোমালোকে আগতে পঢ়ি লোৱা ঠিক আছে অনলাইনটো কৰিবা কিন্তু পঢ়ি লোৱা পৰাপক্ষত আজিয়ে তোমালোকে জয়েন হোৱা এডমিশন হৈ আছে আৰু আমাৰ ক্লাছও আৰু এদিনৰ পিছতে ক্লাছ হৈ যাব ঠিক আছে গতে প্ৰথম ক্লাছৰ পৰা জয়েন হ'বলৈ চেষ্টা কৰিবা ঠিক আছে